most important. সপ্তাহে 2 লাখ 10 লাগে, 5 লাখ লাগে, প্রতি সপ্তাহে ইনকাম লাগে, নালাগে নেকি? যদি প্ৰতি সপ্তাহত ইনকাম লাগে 2 লাখ 10 হাজাৰ মানে আৰ্ন কৰাৰ আপোনাৰ সপোন আছে, তেতিয়াহ'লে আপুনি এটা কাম কৰাৰ প্ৰয়োজন আছে। এইটো বেদৰ বাক্য বুলি মানি ল'ব পাৰিলে বেছি ভাল হয়। ইউজ 100% প্ৰডাক্ট, অৰ্থাৎ এই ইণ্ডাষ্ট্ৰিটো যিমানখিনি প্ৰডাক্ট দিছে 100% প্ৰডাক্ট ইউজাৰ আপুনি হ'ব লাগিব। 100% ইউজাৰ আছে ইয়াত? 100% ইউজাৰ আছে? কিমানজন আছে? এতিয়া বুজক, তাতেই লুকাই আছে ছাকচেছ। কথাটো হৈছে, যদি আপুনি ছাকচেছ হ'ব লগা হয়, প্ৰথম কথা ইউজাৰ হ'ব লাগিব। এই ইণ্ডাষ্ট্ৰিটোক প্ৰথমে ভাল পাব লাগিব। এই ইণ্ডাষ্ট্ৰিটোক কেতিয়া ভাল পাব পাৰিব আপুনি? যদি আপুনি প্ৰডাক্টক ভাল পায়। চিম্পল কথা হয়নে নহয়? প্ৰডাক্টক যেতিয়া ভাল পাব, ইণ্ডাষ্ট্ৰিক ভাল পাব, বিজনেছক ভাল পাব, সেই বিজনেছে আপোনাক ভাল পাবলৈ বাধ্য হ'বনে নহয়? হ'বনে নহয়? ছোৱালী এজনীক ভাল পায়েই আছে, ঘোচা মাজে মাজে খায়েই আছে, তথাপিও ভাল পাব আৰু নাই, তেতিয়া বাধ্য হৈ যায় নে নাযায়? হেল্ল', ঠিক তেনেকুৱা মজাৰ কথা হয়। আপুনি ইণ্ডাষ্ট্ৰিত যদি ছাকচেছ লাগে, তেতিয়াহ'লে প্ৰডাক্টক ভাল পাব লাগিব। 100% প্ৰডাক্ট ইউজাৰ হওক, কমিটমেণ্ট কৰক নিজৰ। ইয়াত এই ইণ্ডাষ্ট্ৰিটোত বছ নাই কোনো। বছ থাকিলে প্ৰব্লেম হয়। বছক কমিটমেণ্ট কৰিব লাগে, বছে তাৰ ওপৰত মানে কি হয়, একশ্যন লয়, হয়নে নহয়? কিবা ভুল কৰিলে একশ্যন লয়। বাট এই ইণ্ডাষ্ট্ৰিটোত যিহেতু বছ নাই, তেতিয়াহ'লে এই ইণ্ডাষ্ট্ৰিটোত আপুনি নিজে নিজক কমিটমেণ্ট কৰিব লাগিব। আপুনি ইন'চেণ্টলি কমিটমেণ্ট কৰক যে মই এই ইণ্ডাষ্ট্ৰিটোৰ 100% প্ৰডাক্ট ইউজাৰ হওঁ। হেল্ল', ক'ব সকলোৱে এবাৰ, মই এই ইণ্ডাষ্ট্ৰিটোৰ 100% প্ৰডাক্ট ইউজাৰ হওঁ। বহুত হাত কৰিব প্লিজ। মই এই ইণ্ডাষ্ট্ৰিটোৰ বহুত হাত এনেকৈ থাকিম যে মই এই ইণ্ডাষ্ট্ৰিটোৰ 100% প্ৰডাক্ট ইউজাৰ হওঁ। ডাঙৰ কৈ কওক। শুনাই নাই, মই শুনাই নাই। মই এই ইণ্ডাষ্ট্ৰিটোৰ 100% ইউজাৰ হয়। ধেমালি ধেমালিৰে আমি আলোচনাটো কৰিছোঁ। বহুত চিৰিয়াছ পইণ্ট হয়। যেতিয়ালৈকে প্ৰডাক্টক আপুনি ভাল পাব নোৱাৰে, এই ব্যৱসায় আপোনাক কেতিয়াও ভাল ইনকাম নিদিয়ে। তো প্ৰথম কথা 100% ইউজাৰ হোৱাৰ প্ৰয়োজন আছে। ইয়েছ অৰ নো? 100% ইউজাৰ হ'ব? থেংক ইউ। তো 2 নম্বৰ, শ্বেয়াৰ দ্য প্ৰডাক্ট, মষ্ট ইম্পৰ্টেণ্ট। লিংক আছে নে প্ৰতিটো বাক্যৰ লগত? 100% প্ৰডাক্ট ইউজ কৰিলেহে প্ৰডাক্টৰ ৰিজাল্ট আপুনি কেনেকুৱা গম পাব। ইয়েছ অৰ নো? আৰু ৰিজাল্ট গম পোৱাৰ পিছতে আপুনি শ্বেয়াৰ কৰিব পাৰিব, দাদা এইটো ব্যৱহাৰ কৰি চাওক, ভাল পাব, ময়ো ভাল পাইছোঁ। হেল্ল', পাৰিম নে নোৱাৰিম? তো ডেফিনেটলি, অৰ্থাৎ আমি প্ৰডাক্ট ইউজ কৰিলে আমি প্ৰডাক্ট শ্বেয়াৰ কৰিব, অৰ্থাৎ ব্যৱসায় স্পীড হ'লে নে লোৱা নাই? মজাটো ক'ত আছে যাম। আমি ভাবিছোঁ ইমান টেনশ্যন নল'ব। 65ত 57 পিছ আমি গুৱাহাটী যিটো মৰম লাগি যাব, আৰু সেই এক্সাইটমেণ্টত যেতিয়া কৈ দিব 87 এবাৰ গাবি চাওক, লাইফ বনি যাব জীৱন। আমাক ছাৰেতো কয়ে জীৱনত প্ৰথম গা ধোৱা যেন লাগিব এবাৰ মানে ধুই চাওক। ছাৰে যেনেকৈ কয় বহুত মানুহ ভয় খাই গৈ বুজি পাইছে কিয় ক'ব পাৰিছে? কাৰণ প্ৰডাক্ট ইউজ কৰে ভাল হয়, প্ৰডাক্টক ভাল পায় কাৰণে ক'ব পাৰিছে। তো প্ৰডাক্ট আমি ইউজ কৰাৰ প্ৰয়োজন আছে। 3 নম্বৰ প্লেন, শ্ব' দা প্লেন, অৰ্থাৎ ৰেগুলাৰ। এইটো মই কৈ গ'লো অলপমান আগতে যে ৰেগুলাৰলি আমি প্লেন শ্ব' কৰিব লাগিব। কিয়? ৰিহাৰ্চেল লাগিব অভিনেতা হোৱাৰ কাৰণে, হয়নে নহয়? আজি যতীন বৰাই ৰত্নাকৰ বনাই ফালি দিলে, হয়নে নহয়? বা ৰত্নাকৰ আজিহে বনিলে, কিন্তু ৰত্নাকৰ বনিবলৈ যোৱাই যিটো যাত্ৰা, জীৱন পথত কিমান অভিনয় কৰিলে তেওঁ, হয়নে নহয়? আজি আৰু মানে অভিনয় কৰোঁতে আজি এখন ব্লকবাষ্টাৰ চিনেমা তেওঁ ৰিলিজ কৰি পেলালে, হয়নে নহয়? গতিকে আমি ৰেগুলাৰ এই কামকেইটা কৰি থকাৰ পিছত এদিন ডায়মণ্ড হ'ব পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? চিম্পল কাম আমি ৰেগুলাৰ কৰাৰ প্ৰয়োজন আছে। ৰিড দ্য বুকছ, ৰেগুলাৰ কিতাপ পঢ়াৰ প্ৰয়োজন আছে। তো চাওক, আজি নেটৱৰ্ক ব্যৱসায় বা এই ইণ্ডাষ্ট্ৰিটো আজি ইউনিভাৰ্চিটিৰ এটা অতি গুৰুত্বপূৰ্ণ মানে কি ছাবজেক্ট হয়। ইউনিভাৰ্চিটি লেভেলত লাখ টকা খৰচ কৰি ল'ৰা ছোৱালীয়ে আজিকালি অধ্যয়ন কৰি আছে। সেই একেটা ইণ্ডাষ্ট্ৰিতে আমি ইনকাম কৰিবলৈ আহিছোঁ, আমি ডায়মণ্ড বনিবলৈ আহিছোঁ, লাখ কৰোৰ ৰুপিজ ইনকাম কৰিবলৈ আহিছোঁ। ইয়েছ অৰ নো? তাৰ কাৰণে আমি শিকিব লাগিব নে নালাগে? পঢ়িব লাগিব নে নালাগে? আৰু তাৰ কাৰণে আপুনি কিন্তু তুমি অবিহনে পঢ়িলে কামত নাহে। কি পঢ়িব লাগিব? ইউ ক্যান সেল, ইউ ক্যান উইন, রিচ দ্যাট ফর দ্যাট, বানিয়ে নেটৱৰ্ক মাৰ্কেটিং মিলনিয়াৰ, সৱাল হি জবাব, বিভিন্ন ধৰণৰ বুকছ আছে। এই বুকছ আপুনি ৰহস্য বুলি এখন আছে। তো
গতিকে এই বুকছবিলাক আপুনি অধ্যয়ন কৰাৰ প্ৰয়োজন আছে, যিবিলাক কিতাপে আপোনাক টিপছ দিব এই ইণ্ডাষ্ট্ৰিটোত ছাকচেছ হোৱাৰ কাৰণে। কিতাপ পঢ়িব লাগিব, আৰু কিতাপতকৈ মই আটাইতকৈ মজাটো কওঁ, আপোনালোকে ইউটিউবত ভিডিঅ' চোৱা কৰক। বহুত বহুত ছাকচেছফুল লিডাৰৰ তাত ভিডিঅ' পাব। তাত যদি আপুনি ৰত্নাকৰৰ গান চাই থাকে নহ'ব, তাত যদি আপুনি আঘোণত মামুনিৰ বিয়া চাই থাকে নহ'ব। হেল্ল', বুজি পাইছে? তাত আপুনি কি চাব লাগিব? সন্দীপ মহেশ্বৰী, ডক্টৰ বিবেক বেন্দ্ৰা, উজ্জ্বল পাটেনী, নেক্সট আছে আৰু বহুত কিজন, হৰ্ষবৰ্ধন জৈন, ৰিলেক্স জেনিফাৰ ৰিলেক্স, কোন হয় এজন? হৰ্ষবৰ্ধন জৈন আছেনে নাই? এনেকুৱা গ্ৰেট 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 ডাইনামিক লিডাৰৰ ইউটিউবত নেটৱৰ্ক মাৰ্কেটিং সম্পৰ্কত যথেষ্ট ভিডিঅ' আছে, আৰু এই ভিডিঅ'বিলাক আমি চোৱাৰ প্ৰয়োজন আছে। আৰু মজাটো কি চাম, ইউটিউব এনেকুৱা এটা মিডিয়া য'ত আপুনি যি বিচাৰে তাকেই চাব পাৰে, হয়নে নহয়? বা টেলিভিছনে এইটো দিয়ে নেকি? টেলিভিছনে যি বিচাৰে তাকে দেখুৱায়, আপুনি তাকে চাই বহি থাকিব লাগিব। বাট ইউটিউব এনেকুৱা এটা মিডিয়া য'ত আপুনি যি বিচাৰে তাকেই চাব পাৰে। চ' ইউটিউবৰ সৎ ব্যৱহাৰ কৰক, মাঘত মামুনিৰ বিয়া নাচাব, ডক্টৰ বিবেক বিন্দ্ৰা, হৰ্ষবৰ্ধন জৈন, বিভিন্ন টপ লিডাৰক চাওক। আৰু প্ৰবোধ ছাৰে কৈ যোৱাৰ দৰে ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ, সৰুকৈ চেনেল এটা জাষ্ট আৰম্ভণি হৈছে, দুটা এটা মেলিছে, তো সেই চেনেলটো আপোনালোকে চাওক। কাৰণ অসমীয়াতে ষ্টাৰ্ট কৰিছোঁ, য'ত আপুনি নেটৱৰ্ক মাৰ্কেটিং, অনলি নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত মানে টুটাপইণ্ট কিছুমান ভিডিঅ' আপোনালোকে পাব। হেল্ল', পাইছে নিশ্চয়? Attend every meeting, training and seminar, most important. স্যার 200 টকা দিকে, স্যার 500 টকা দিকে, স্যার 2500 টকা নাই দেখোন। এইবিলাকত কনজুচি নকৰিব, এইবিলাকত খৰচ নহয়, ইনভেষ্টমেণ্ট বুলি কোৱা হয়। আজি আমি যিমানখিনি আজি পাইছোঁ বা যিমানখিনি আজি আগবাঢ়ি গৈছোঁ, তাৰ মূল কাৰণ হৈছে এই মিটিং চিটিং আৰু চেমিনাৰ। অৰ্থাৎ এই মিটিংবিলাক আপুনি যেতিয়া ৰেগুলাৰলি যাব, ট্ৰেইনিঙত ৰেগুলাৰ এটেণ্ড কৰিব, সেই মিটিং বা সেই ট্ৰেইনিঙে আপোনাক এটা মানে কি লেভেললৈকে যোৱাত হেল্প কৰিব। ঠিক আছে? তো নেক্সট, বি একাউণ্টেবল, মষ্ট ইম্পৰ্টেণ্ট, আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট হয় হিচাপী হোৱাৰ প্ৰয়োজন আছে। ব্যৱহাৰটো হিচাপী নহয়, আমি ব্যৱহাৰটো হিচাপী নহয়। এতিয়া মই যদি সুধো ইয়াৰ 90% বোলে লগত কিমান টকাৰ প্ৰডাক্ট আছে, বহুতে হিচাপ নাজানে। কিমান টকাৰ প্ৰডাক্ট আপুনি সপ্তাহটোত ৰিটেল কৰিলে হিচাপ নাজানে, হিচাপটো বাদেও বহুতে হিচাপ নাৰাখে। 2 লাখ 10 পাব, ছাকচেছ আহিব আপোনাৰ জীৱনলৈ, ডায়েৰী মেইনটেইন নকৰে। তো যিসকলে এই ধৰণে কাম কৰে, ডায়েৰী মেইনটেইন নকৰে, হিচাপ নাৰাখে, তেওঁলোকৰ জীৱনলৈ 2 লাখ 10 হাজাৰ নাহে। যদি আপুনি 2 লাখ 10 পাব বিচাৰে, ছাকচেছ বিচাৰে, তেতিয়াহ'লে আপুনি মানুহক হিচাপী হ'ব লাগিব। হিচাপ ৰখা অভ্যাস এটা আজিৰ পৰা তৈয়াৰ কৰক। ঠিক আছে? হেল্ল', হিচাপী হ'ব? এটা শিকাৰ এটিটিউড থাকিব লাগিব। আমাৰ বহুতৰ এটিটিউডটো কি? মইতো জানোৱেই। হেল্ল', কিয় মিটিঙত যাব লাগে, কিয় বিয়পিত যাব লাগে? হেল্ল', মইতো জানোৱেই দেখোন। কিন্তু সেই জনাজনক যদি ইয়াত আহি ক'ব দিওঁ, আজি নালাগে, আজি ছাৰ মোৰ গলটো বেয়া, ছাৰ মোৰ আজি চৰ্দি লাগি আছে, হয়নে নহয়? কিয় হয়? ডেট মিনছ আপুনি ৰেগুলাৰলি এটা শিকাৰ এটিটিউড লৈ কাম কৰাৰ প্ৰয়োজন আছে। আপুনি কি জানে? য়েছ, আপুনি জানে, মই মানি লওঁ, বাট নেটৱৰ্ক মাৰ্কেটিঙৰ আপুনি কি জানে? এই প্লেটফৰ্মটো আপোনাৰ কাৰণে নতুন হয়নে নহয়? বাস্তৱত হ'ব পাৰে ব্যক্তিজন কোনো প্ৰফেচাৰ, হ'ব পাৰে কোনো ইঞ্জিনিয়াৰ, কোনোবা ডক্টৰ হ'ব পাৰে, তেওঁ নিজৰ প্লেটফৰ্মৰ এক্সপাৰ্ট হয়, বাট MI লাইফষ্টাইলৰ বা নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ এক্সপাৰ্ট হয় জানো? তাৰমানে কি শিকাৰ এটিটিউড যদি নাথাকে, কেতিয়াবা ইনকাম আহিব? কেতিয়াবা ইনকাম আহিব? বাস্তৱৰ ইঞ্জিনিয়াৰ, মইতো ইঞ্জিনিয়াৰ, মই চবেই জানো, মই দলং বনাই দিওঁ, মই ঘৰ বনাই দিওঁ, মইনো কি শিকিব লাগে? তেনেকুৱা এটিটিউড যিসকলৰ আছে, এটিটিউডত থাকিলে নহ'ব। শিকাৰ এটিটিউড লওক, কি শিকাইছে সেই এটিটিউড লওক। কাৰণ বিশ্বত যিমানবিলাক ছাকচেছফুল পাৰ্চন আছে, এই ছাকচেছফুল পাৰ্চনবিলাকে এটা বাক্যই কয় যে মই এটা কথাই জানো, মই একো নাজানো। অৰ্থাৎ ৰেগুলাৰ তেওঁলোকৰ এটা শিকাৰ এটিটিউড থাকে, আৰু সেই এটিটিউডতে তেওঁলোকে আগবাঢ়ি যায় কাৰণে তেওঁলোক উইনাৰ, তেওঁলোক ছাকচেছ। তো 5টা কমিটমেণ্ট আমি নিজক কৰাৰ প্ৰয়োজন আছে। আই উইল শ্ব' মিনিমাম 1 প্লেন এভৰি ডে, ৰেগুলাৰলি এটা প্লেন শ্ব' কৰক। আই উইল এটেণ্ড এভৰি প্ৰগ্ৰাম, প্ৰতিটো প্ৰগ্ৰাম মানে কি এটেণ্ড কৰিম, নিজক কমিটমেণ্ট কৰক। আই উইল মেক ইনকাম এভৰি উইক, মষ্ট ইম্পৰ্টেণ্ট, প্ৰতি সপ্তাহত ইনকাম কৰিম মই, এই ধৰণে নিজক কমিটমেণ্ট কৰক। নো বছ, ইয়াত কোনো বছ নাই। গতিকে বছ নাই, যিহেতু নিজক কমিটমেণ্ট কৰক, নিজৰ অন্তৰক কমিটমেণ্ট কৰক যে মই প্ৰতি সপ্তাহে ইনকাম কৰিম। তো মই এটা কথা ভালকৈ জানো, ইয়াত বহি থকা 90%ৰ প্ৰতি সপ্তাহে ইনকাম নাহে। কথাটো হয়নে নহয়? কিয় নাহে? তো নহাৰ কাৰণটো হৈছে তেওঁলোক চিষ্টেমত নাই। তো চিষ্টেমত আহক, চিষ্টেম ফ'ল' কৰক, আৰু ৰেগুলাৰ ইনকাম পোৱাৰ বাবে আপুনি আপোনাৰ আপলাইনৰ লগত বহাৰ প্ৰয়োজন আছে। আই উইল এচিভ এভৰি টাৰ্গেট,
কোম্পানী দিয়া প্ৰতিটো টাৰ্গেটে আপুনি এচিভ কৰিবলৈ ট্ৰাই কৰক আজি মজাটো চাওক আজি ইয়াত মেক্সিমাম বহি আছে 5 ষ্টাৰ হোটেলৰ যিটো টাৰ্গেট দিছিলো আমি লাঞ্চ এচিভ আৰু টাৰ্গেট এচিভ কৰাৰ কাৰণে ইয়াত বহিছে হয়নে তো বহাৰ লগে কি বেনিফিট হ'ল প্ৰথম কথা আপুনি বিজনেছ দিলে বিজনেছ ভলিউম বাঢ়ি গ'ল ইনকাম বাঢ়ি গ'ল হয়নে নহয় দ্বিতীয় কথা 5 ষ্টাৰ হোটেল পাৰে তৃতীয় কথা সেই বিজনেছটোৱে আপোনাৰ নেক্সট ৰেংকৰ প্ৰমোচনৰ কাৰণে হেল্প হৈছে নে হোৱা নাই সো ডেফিনেটলি প্ৰতিটো ক্ষেত্ৰত হেল্প হৈছে সো আমি টাৰ্গেট ল'ব লাগে কোম্পানীয়ে দিয়ক বা টিমৰ পৰাই দিয়ক যিকোনো টাৰ্গেটে নিদিয়ক তো টাৰ্গেট আমি এচিভ কৰিব লাগে আই উইল নেভাৰ কুইট তো নেক্সট আই এম দা বেষ্ট সদায় মনত ৰাখিব লাগে এটা কথা নিজকে সদায় আপুনি কোৱাৰ প্ৰয়োজন আছে আই এম দা বেষ্ট আই কেন ডু ইট I will do it. I have the best team. I am a winner. I am a record maker. And I am a diamond. ঠিক আছে সকলে একেলগে ক'ব এবাৰ সকলে একেলগে